গুড মৰ্নিং, আসসালামু আলাইকুম। সকলোলৈ ৰাতিপুৱাৰ শুভেচ্ছা বাৰ্তা জনালোঁ। সকলোৰে দিনটো শুভে হওক। ৰাতিপুৱা উঠি অকণমান খোজ কাঢ়িলোঁ। খোজ কঢ়াটো ভাল, যিকোনো সময়ত নিজৰ শৰীৰৰ কাৰণে কিছু সময় দি খোজ কাঢ়িব লাগে। আৰু যদি ভাবোঁ বিনা পইচাৰে কিছু ভাল কাম কৰোঁ নেকি? দুই এটা ভাল কাম কৰিব পাৰি য'ত কোনো ধৰণৰ খৰচ নহয়। ধৰা হ'ল আজি আমি পণ ল'লোঁ যে আজিৰ দিনটোত মিছা কথা নকওঁ। কেতিয়াবা ৰাতিপুৱা কি হয়, ৰাতিপুৱা নহয় দিনৰ যিকোনো সময়ত গাড়ীত গৈ আছোঁ বা ক'ৰবাত গৈ আছোঁ, কিছুমান মানুহক কোৱা শুনা যায় যে মই হাজোত আছোঁ, ইতিমধ্যে তেওঁ জালুকবাৰীত আছে। কেতিয়াবা কোৱা শুনা যায় যে মই জালুকবাৰীত আছোঁ কিন্তু তেওঁ হাজো পাইছে। গতিকে মিছা কথাটো কিয় কয়, কাৰ বাবে কয়? কোনোবাই শান্তি পাব, কোনোবাই ভাল পাব। তাতকৈ এটা কাম কৰক না, সঁচা কথাটো কওক। তেওঁ প্ৰস্তুত হৈ যাব যে মানুহজন আহি পাওঁতে এঘণ্টা লাগিব। মিছা কথা ক'লে সময় বাঢ়ি গৈ থাকিব, তেওঁৰ খং বাঢ়ি থাকিব। গতিকে আজিৰ দিনত চেষ্টা কৰোঁ যে আজি আমি মিছা কথা নকওঁ, ইনশাআল্লাহ।